নমস্কাৰ ডি লাৰ্নিং থি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভালে। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে, যিহেতু আপোনালোকে মোক বহুতে কমেন্ট কৰি সুধি আছে যে ভাইভা টেষ্টত কি ড্ৰেছ পিন্ধি যাব লাগিব আৰু কি কি প্ৰশ্ন সোধে। মই অলৰেডি ভাইভা টেষ্টৰ ওপৰত এটা ভিডিঅ' দিলো, যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে গৈ চাই ল'বগৈ। আৰু এনেকুৱা হৈছে যে বহুতৰে নাম আহিছে ভাইভা টেষ্টত আৰু বহুতৰে অহা নাই। যিসকলৰ অহা নাই তেওঁলোকৰ কাৰণে বেয়াও লাগিছে, আৰু এনেকুৱা নহয় যে তেওঁলোকে কষ্ট নকৰাৰ কাৰণে তেওঁলোকৰ নাম নাহিল, তেনেকুৱা নহয়। সকলোৱে সমানে কষ্ট কৰিছে, বহুত বেছি কষ্ট কৰিছে, কিন্তু কাৰোবাৰ অকণমান নম্বৰ কম বেছি হোৱাৰ কাৰণে বা কাৰোবাৰ 1 নম্বৰ, কাৰোবাৰ 0.01 এনেকুৱাকৈও মানে নম্বৰ কম পোৱাৰ কাৰণে থাকি গৈছে। তেওঁলোকে বহুত কষ্ট কৰিছিলে, কিন্তু অকণমান নম্বৰ কম পোৱাৰ কাৰণে বা 1-2 নম্বৰ কম পাই যোৱাৰ কাৰণে তেওঁলোকৰ নাহিলে। বা যিহেতু এক্সামৰ পেটাৰ্ণটো অলপ চেঞ্জ হৈ গ'ল, সেইকাৰণে অকণমান তাতো নম্বৰ অলপ খেলি মেলি হৈ গ'ল। মানে তেওঁলোকে যেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলে ৰিটেন এক্সামৰ কাৰণে সেইমতে নাহিলে, সেইটো কাৰণেও অলপ নম্বৰ কাৰোবাৰ কম বেছি হৈ গ'ল। আৰু হ'ব, যিসকলে আহিলে তেওঁলোকৰ এতিয়া ভাইভা টেষ্টৰ কাৰণে যিহেতু প্ৰস্তুতি চলাব লাগিব, এতিয়া কেনেদৰে চলাব, কি ড্ৰেছ পিন্ধি যাব এই বিষয়ে আলোচনা কৰিম। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাইভা টেষ্টৰ কাৰণে কাৰ কাৰ নাম আহি গ'ল যোৱাকালি সেইটো সকলোৱে গমেই পালে, আৰু মোক বহুতে ফোন কৰিও কৈছে যে বা মোৰ নাম আহি গ'ল, আৰু কৈছে যে আপোনাৰ ভিডিঅ' চাই মানে বহুতখিনি হেল্প হৈছিলে, আৰু সেইটো কাৰণে নামো আহিছে সেইমতে। আৰু কেইবাগৰাকীও মোক কমেণ্টতো জনাইছে যে নাম আহিল, থেংক ইউ দিছে, আৰু খুবেই ভাল লাগিছে। আৰু এতিয়া কথাটো হ'ল যে ভাইভা টেষ্ট দিবলৈ যাওঁতে আপোনালোকে কি ড্ৰেছ পৰিধান কৰি যাব, এইটো কথা বহুতে সুধি আছে। আৰু ল'ৰাৰ ক্ষেত্ৰত কৈছোঁ, আপোনালোকে যিমান পাৰে ফৰ্মেল ড্ৰেছ পিন্ধি যাব, আৰু চিম্পুলত যাব, দাড়ি চুলি যি আছে চব কাটি ভালকৈ ধুনীয়াকৈ যাব, ধুনীয়া এটা মন লৈ যাব। আপোনালোকে তাত ধুনীয়া এটা মাৰ্ক পাব। কাৰণ বহুতে সুধি আছে যে কি প্ৰশ্ন সোধে, কি প্ৰশ্ন সুধিব মানে আপোনালোকক মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, তাত কোৱাই হৈছে কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে বা কেনেকুৱা ধৰণৰ কথা সোধে। আৰু আপোনাৰ অকল প্ৰশ্নটোৰ উত্তৰ দিলে যে আপুনি নম্বৰ পাব সেয়াও নহয়, প্ৰশ্নটোৰ উত্তৰ দিব, আৰু আপোনাজনে সোধা প্ৰশ্নটো আপুনি কেনেদৰে উত্তৰ দিছে আপোনাক সেইটোও চাব। আপোনাৰ কথা কোৱা ভংগীমা, বহা, অহা যোৱা, এই সকলোখিনি আপোনাক চাব। গতিকে আপোনালোকে যিকোনো প্ৰশ্ন উত্তৰ দিওঁতে ধুনীয়াকৈ দিব। যেতিয়া আপুনি ভিতৰত সোমাব তেতিয়া আপুনি খুব সাৱধানে সোমাব, ধুনীয়াকৈ সোমাই গৈ বহিব ক'লে বহিব। তাৰপিছত যেনেকৈ আপোনাক প্ৰশ্নটো সোধে সেইমতে আপুনি উত্তৰ দিব। জানাটো জানো ক'ব, আৰু নজনাটো নাজানো বুলি ক'ব। আৰু যিজন ছাৰে প্ৰশ্নটো সুধিব তেওঁ সন্মুখলৈ চাই প্ৰশ্নটো উত্তৰ দিবলৈ চেষ্টা কৰিব। ছোৱালীসকলৰ ক্ষেত্ৰতো সেই একেই। ছোৱালীসকলেও কৈ আছে যে কি ড্ৰেছ পিন্ধি যাব লাগিব। আপোনালোকে মেখেলা চাদৰ পিন্ধিও যাব পাৰে, চুৰিদাৰ পিন্ধিও যাব পাৰে, বা ফৰ্মেল ড্ৰেছ পিন্ধিও যাব পাৰে। কিছুমানে হয়তো লং পেণ্ট চাৰ্ট পিন্ধি ভাল পায়, তেনেকুৱা ছোৱালীবিলাকে ফৰ্মেল ড্ৰেছ পিন্ধি যাব, চিলোৱাৰ, ব্লেক পেণ্ট, হোৱাইট টি চাৰ্ট এনেকৈও আপোনালোকে পিন্ধি যাব পাৰিব। ছোৱালী হ'ল বোলে যে লং পেণ্ট চাৰ্ট পিন্ধি গ'লে আপোনাৰ নম্বৰ নিদিব, সেনেকুৱা নহয়। আপুনি যিটো আপুনি নিজে পিন্ধি কমফৰ্টেবল পায় সেই বস্তুটোৱে আপুনি পিন্ধি যাব। যদি আপুনি চুৰিদাৰ পিন্ধি ভাল পায় তেনেহ'লে চুৰিদাৰ পিন্ধি যাব, মেখেলা চাদৰ পিন্ধিও যাব পাৰে, যি আপুনি ভাল পায় সেইটোৱে পিন্ধি যাব। মেখেলা চাদৰ হ'ল বুলিয়ে যে একদম এৰি পিন্ধি যাব, চাদৰ এৰি পিন্ধি যাব তেনেকুৱা নহয়। ধুনীয়াকৈ জাপি লৈ আপোনালোকে পিন্ধি যাব, আৰু চুলিখিনি ধুনীয়াকৈ বান্ধি ল'ব। চুলি মেলি নাযাব কোনেও, আৰু কিছুমানে চুলিও মেলি যাবও বিচাৰে, কিন্তু চুলি মেলি নাযাব, ধুনীয়াকৈ চুলি তুলি বান্ধি যাব, আৰু খুব চিম্পুলত যাব। আৰু যেনেকৈ কথা সোধে তেনেকৈ আপোনালোকে তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। প্ৰশ্ন কি কি সোধে এইটো কথা কৈয়ে আছে, তথাপিও কৈছোঁ যে আপোনালোকৰ নিজৰ ঠাইখিনিৰ বিষয়ে অলপ পঢ়ি যাব। মানে আপুনি জানি বুজি যাব যে নিজৰ ঠাইটুকুৰাৰ বিষয়ে, নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে, ডিষ্ট্ৰিক্টত কি কি আছে, বা নিয়াৰ ডিষ্ট্ৰিক্টৰ ওচৰে পাজৰে কিবা কিবি আপোনালোকৰ কিহৰ কাৰণে বিখ্যাত, এই কথাখিনি আপোনালোকে ধুনীয়াকৈ জানি থ'ব। অকল সেইটো বিষয়ে নহয়, নিজৰ পঢ়াৰখিনিৰ ওপৰতো সুধিব, আৰু অসমৰ বিষয়েও অলপ সুধিব। কাক কি সুধিব ক'ব নোৱাৰে, সকলোকে বেলেগ বেলেগকৈ সুধিব, সেইকাৰণে আপোনালোকে চাই যাব। আৰু মন্ত্ৰীসকলৰ বিষয়ে জানি থ'ব, কোনজন কিহৰ মন্ত্ৰী হয়, কি সুধি দিব কোনেও নাজানে যিহেতু, সেইটো কাৰণে আপোনালোকে সকলোখিনি চাই যাব। আৰু যিমান পাৰে জনাটো উত্তৰ দিব, নজনাটো নাজানো ধুনীয়াকৈ প্ৰশ্নটো উত্তৰ দিব, যে নাজানো মই এইটো, বা এই বিষয়ে মই জ্ঞাত নহয়, বা মই পাহৰি গৈছোঁ, এনেকৈ আপুনি উত্তৰ দিব।
এইখিনিতে এটা কথা আকৌ কৈছো যে আপোনালোকে কেতিয়াও ভয় কৰি নাযাব। ভয় কৰি কিছুমানৰ একদম অৱস্থা বেয়া হৈ যায় আৰু তেনেকৈ ভয় কৰি একো যাবলগীয়া নাই। আপুনি ধুনীয়াকৈ নৰ্মেলকৈ সোমাব। কিন্তু আগত আপোনাৰ 3জনৰ পৰা 5জন থাকিব অফিচাৰ, গতিকে যোনে সোধে তেওঁলোক ধুনীয়াকৈ চাই প্ৰশ্নটো উত্তৰ দিব। আৰু এনেকুৱা হয় যে কিছুমানৰ আপুনি 5টা প্ৰশ্ন সুধিব, আপুনি তাৰে 2টা প্ৰশ্ন উত্তৰ দিব পাৰিব আৰু 3টা নোৱাৰিব। কিন্তু আপোনাৰ কথা কোৱা ভংগিমা আৰু অহা যোৱা, ভিতৰলৈ সোমোৱা ভিতৰলৈ ওলোৱা আৰু তাত বহি থকা, এই সকলোখিনি আপোনাৰ লক্ষ্য কৰিব। সেইখিনিৰ ওপৰতো আপোনাক নম্বৰ দিব পাৰে। বা আপোনালোকৰ মাজৰে 2-3জন ল'ৰা ছোৱালী লগ খাই আপোনালোকে ইজনে সিজনক প্ৰশ্ন কৰি চাব পাৰে বা কিবা কিবি কথা পাতি চাব পাৰে যে কেনেকৈ প্ৰশ্নটো উত্তৰ দিব পাৰি। আৰু আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব।